আজি ৰাইজৰ দলৰ তৰফৰ পৰা মই এটা সভাস্থগিত প্ৰস্তাৱ আনিছিলোঁ মেট্ৰিক পৰীক্ষা আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত প্ৰশ্ন কাকত ফাদিলৰ বিষয়টোক লৈ বিজেপি চৰকাৰখনে বহুত ডাঙৰ কথা কয় কিন্তু এটাও পৰীক্ষাটো ঠিকমতে পাতিব পৰা নাই এটাও পৰীক্ষা না মেট্ৰিক পৰীক্ষা না হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা যেতিয়াৰ পৰা বিজেপি চৰকাৰে শাসনৰ ক্ষমতা লৈছে তেতিয়াৰ পৰা প্ৰত্যেকটো পৰীক্ষাই এনেকৈ তেওঁলোকৰ প্ৰশ্ন কাকত ফাদিল হৈছে বিশৃংখল হৈছে বিসংগতি হৈছে গতিকে এই প্ৰশ্নটোক লৈ আজি ৰাইজৰ দলৰ সদস্য হিচাপে বিধায়ক হিচাপে মই আজি এটা সভাস্থগিত প্ৰস্তাৱ আনিছিলোঁ ৰুল 56ৰ অধীনত আৰু এই প্ৰস্তাৱটো আলোচনাৰ কাৰণে প্ৰথমতে এবিলিটিৰ ওপৰত কথা ক'বলৈ দিয়া হৈছিল সেই সম্পৰ্কে কথা কৈ থকা হৈছিল কিন্তু কৈ থকাৰ পাছত এই বিষয়টো আলোচনা কৰিবৰ কাৰণে অধ্যক্ষ অনুমতি নিদিলে অৰ্থাৎ সভাস্থগিত প্ৰস্তাৱটো বিবেচনা অধ্যক্ষ নকৰিলে এইটো ৰিজেক্ট কৰিলে আৰু ৰিজেক্ট কৰাৰ কাৰণে আমি ইয়াৰ বিৰুদ্ধে আমি ৰাইজৰ দল আৰু একেলগতে কংগ্ৰেছ দলে আমি ঐক্যবদ্ধভাৱে আৰু আন বিৰোধীসকলে AIDF আৰু CPM-এ আমি আটাইবিলাকে অধ্যক্ষৰ সন্মুখত আমি ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিলোঁ অধ্যক্ষৰ সন্মুখত আমি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিলোঁ আৰু আমি দাবী কৰিছোঁ যে শিক্ষামন্ত্ৰীয়ে পদত্যাগ কৰিব লাগিব অসম চৰকাৰে ক্ষমা খুজিব লাগিব কিয় বাৰম্বাৰ এনেকৈ আমাৰ প্ৰত্যেকটো পৰীক্ষাৰ প্ৰশ্ন কাকত কিয় ফাদিল হয় কিয় এটা পৰীক্ষা বিজেপি চৰকাৰে ভালকৈ পাতিব নোৱাৰে কিয় এখন চৰকাৰে যিখনে নকলৰ ওপৰত তেওঁলোকে নতুন আইন আনিব খোজে সেইখন চৰকাৰে এতিয়া এটাও পৰীক্ষা কিয় তেওঁলোকে শুদ্ধকৈ বিসংগতি নোহোৱাকৈ কেলেংকাৰী নোহোৱাকৈ কিয় পাতিব নোৱাৰে কিয় তেওঁলোকৰ প্ৰশ্ন কাকত সদায় আগতে ওলাই যায় গতিকে এই প্ৰশ্নটোৰ উত্তৰ জবাব লাগিব শিক্ষামন্ত্ৰীয়ে পদত্যাগ কৰিব লাগিব আজি শিক্ষামন্ত্ৰী পলাই গৈছে আজি শিক্ষামন্ত্ৰী নাই আজি কিয় সদনত শিক্ষামন্ত্ৰী উপস্থিত নাই আমি কালিয়ে এই জাননী লৈ কালিয়ে বিধানসভালৈ আহিছোঁ কিন্তু কিয় আজি শিক্ষামন্ত্ৰী উপস্থিত নাই আমি শিক্ষামন্ত্ৰীৰ পদত্যাগ দাবী কৰিছোঁ আৰু অধ্যক্ষ ডাঙৰীয়াক আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ এই বিষয়টো আলোচনাৰ কাৰণে অনুমতি দিব লাগে যোৱাবাৰো আমি এই বিষয়টো আলোচনাৰ কাৰণে অনুমতি বিচাৰিছিলোঁ অধ্যক্ষ ডাঙৰীয়াই অনুমতি দিয়া নাছিলে গতিকে এইবাৰ অনুমতি দিবৰ কাৰণে আমি অধ্যক্ষ ডাঙৰীয়াক আহ্বান জনাইছোঁ